ছাত্ৰ ছাত্ৰীসকল আজি আমি গণিত কেন্দ্ৰত হৈ যোৱা সেবাৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ যোৰহাটৰ ম্যাথমেটিক্স পেপাৰখনত অহা এমসিকিউবোৰ চাবলৈ চেষ্টা কৰিম 20টা এমসিকিউ আহিছিল তাকে আমি প্ৰথমৰ পৰা আৰম্ভ কৰোঁ প্ৰথমটো আমাক দিছে কোৱেশ্চন নম্বৰ 1 ত √17,424 কি হ'ব তাৰমানে ইয়াৰ বৰ্গমূলটো লাগে তাৰমানে স্কয়াৰ ৰুটটো লাগে আমাক ক্লাস 8 ত শিকাইছে যে আমি ডিভিজন লং ডিভিজন মেথডত স্কয়াৰ ৰুট উলিয়াব পাৰো তাৰমানে দীৰ্ঘ হৰণৰ পদ্ধতিটোত আমি বৰ্গমূলবোৰ উলিয়াব পাৰো তেন্তে আমি চাওচোন এটো কেনেকৈ উলিয়াও নহলে আমি ফেক্টৰাইজেশ্যন কৰিব পাৰো তাৰমানে উৎপাদক বিশ্লেষণ তাত সময় বেছি লাগে এটো কাৰণে আমি এটো পদ্ধতিত কৰি চাও ইয়াত আমাক কৈছিল যদি এনেকুৱা কিছুমান সংখ্যা থাকে যাৰ আমি স্কয়াৰ ৰুট উলিয়াব লাগে তাৰমানে বৰ্গমূল উলিয়াব লাগে তেতিয়া আমি পাঁচৰ ফালৰ পৰা দুটাকে গ্ৰুপ কৰিব লাগে এই দুটা কৰিলো আৰু ইয়াত অকলেই থাকি গল হি অকলেই থাকি যাব এতিয়া এই পদ্ধতিটো আমাক শিকাইছিল যে ইয়াত আমি যেটো নাম্বাৰ পালো তাৰ নিয়াৰেষ্ট স্কয়াৰ নাম্বাৰটো লাগে তাৰমানে বৰ্গটো লাগে এতিয়া আমি যদি চাও 1 স্কয়াৰ মানে 1 2 স্কয়াৰ মানে 4 তাৰমানে 1 ৰ ওচৰতে থকা স্কয়াৰ বা 1 হতে সমান স্কয়াৰ কি আছে 1 স্কয়াৰ আছে হেতু কাৰণে আমি ইয়াত দিব লাগিব 1 আৰু ইয়াতো দিব লাগিব 1 তাৰমানে 1 স্কয়াৰ হৈ গল 1 এবো ক্লাস 8 ত আমি শিকি আইছো তাৰ পাছত এ 1 - 1 0 হৈ গল ইয়াত যে আমি বাৰ দি থৈছো দুটাকে নামি আহিব তাৰমানে 74 টো তলে নামি আহিব আৰু আমাক এই নিয়মটোত কৈছিল ইয়াত আমি যেটো দিলো তাৰ লগত নিজকে আকৌ যোগ কৰিব লাগিব তাৰমানে প্লাস কৰিব লাগিব 1 + 1 আমি পাই গলো 2 এতিয়া ইয়াক আমি ডিভাইড কৰিব লাগে ইয়াক হৰণ কৰিব লাগে কিন্তু মনত ৰাখিব লাগিব আমি এনেকুৱা এটা ডিজিট ইয়াত দিব লাগিব যেটো ইয়াতো দিব লাগিব আৰু ইয়া ওচৰত পাব লাগিব নহলে এটোকে পাব লাগিব তাৰমানে আমি ইয়াত যেটো অংক দিম ডিজিট দিম হেতু ইয়াতো দিব লাগিব যেনেকৈ ইয়াত 1 দিছো ইয়াতো 1 দিছো হেতু হবে ইয়াত আমি যেটো দিম ইয়াতো একেটাই দিব লাগিব হেবাবে আমি চাওচোন যদি 2 লগত আমি 1 দিও আৰু ইয়াত যদি 1 দিও তেতিয়া দুইটা মাল্টিপ্লাই কৰিলে কি হ'ব পূৰণ কৰিলে 21 হ'ব আমি যদি 2 লগত 2 এটা দিও তেতিয়া ওপৰটো 2 এটা দিব লাগিব তেতিয়া আমি চাওচোন এটো 44 হৈ যাব যদি 2 লগত আমি ইয়াত 3 দিও তেতিয়া ইয়াতো 3 দিব লাগিব আমি চাওচোন কিমান পাও 3 3 * 9 3 3 * 9 3 2 * 6 3 2 * 6 69 যদি আমি ইয়াত 4 দিও ইয়াতো 4 দিব লাগিব তেতিয়া আমি কি পাও চাওচোন এটো হৈ যাব 16 1 থাকিব এটো 8 + 1 9 96 কিন্তু 96 টো 74 কে ডাঙৰ হৈ গল এটো কাৰণে আমি 3 লব লাগিব তাৰমানে ইয়াত আমি 3 ললো ইয়াতো 3 ললো আৰু এটো আমি 69 পালো এটা মাইনাস কৰিলে 1 টা ইয়াবা লৈ যাম 14 হ'ব 14 - 9 আমি পাই যাম 5 আৰু এতিয়া এই দুটা নামি আহিব যেটা আমি পেয়াৰ কৰি থৈছো আকৌ আগৰ দৰে আমি কি কৰিব লাগিব এই ইয়াত শেষত যেটো আছিল তাৰ লগতে আকৌ নিজকে প্লাস কৰি দিব লাগিব তাৰমানে এটো 3 + 3 6 হৈ গল আৰু এটো 2 হৈ গল এতিয়া একেটা নিয়মকে আকৌ আমি মানিব লাগিব তাৰমানে ইয়াত যেটো ডিজিট বা অংক দিম হেতু ইয়াতো দিব লাগিব আৰু এটো পাব লাগিব বা ইয়াৰ ওচৰত পাব লাগিব আমি চাওচোন ইয়াত যদি 1 দিও ইয়াত 1 দিও তেতিয়া কি হ'ব 26 আছে আৰু 1 দিলে 261 লগত 1 পূৰণ কৰিলে মাল্টিপ্লাই কৰিলে আমি 261 এ পাম আমি 26 ৰ লগত 2 এটা দি চাওচোন তেতিয়া আমি ইয়াতো 2 দিব লাগিব তাৰমানে ইয়াত 2 দিলে ইয়াতো 2 দিব লাগিব 2 * 2 4 হৈ গল 2 * 6 12 হৈ গল 1 থাকিল 2 * 2 4 + 1 5 হৈ গল তাৰমানে আমি 524 এটোকে পালো তাৰমানে ইয়াত আমি দিললো 2 ইয়াতো দিললো 2 আমি পাই গলো 524 আৰু এটো আমি পাই গলো 0 যেতিয়া 0 ওলাই যাব আমাৰ কামটো শেষ হৈ যায় আৰু যেটো আমি কোটিয়েন্ট পালো বা ভাগফল পালো হেতুৱে হৈ যাব আমাৰ স্কয়াৰ ৰুট বা বৰ্গমূল এতেকে আমি পাই গলো যে 17,000 √17,424 = 132 তাৰমানে ইয়াৰ আমাৰ আনসাৰটো হৈ আছে বি পৰীক্ষাত এবোৰ আমি কৰি দেখাব নালাগে কিন্তু কেনেকৈ কৰে মই দেখাই দিছো আৰু তোমালোকে ঘৰতে খুব প্ৰেক্টিস কৰিব লাগিব যাতে পৰীক্ষাত পটকে কৰিব পাৰা 2 নম্বৰ কোৱেশ্চনটো আমি চাওচোন if a b c d are in proportion then which of the following is true আমাক কৈছে a b c d নামৰ চাৰিটা নম্বৰ আছে আৰু হেতি প্ৰপৰচনত আছে তেতিয়া হলে এই চাৰিটা অপচনৰ কোনটো শুদ্ধ হ'ব ইয়াত আমাৰ দিছে a + b / c c + d / b a plus d by b equal to b plus c by d a plus b by b equal to c plus d by d
আৰু d দিছে a/d = b/c ইয়াত আমাৰ আনসাৰ হ'ব লাগে c2 আৰু কেনেকৈ হ'ব লাগে আমি এটা উদাহৰণ লৈ পেলাই চাওঁচোন যেটো মই উদাহৰণ দিম তোমালোকে বাকি কেইটাটো এপ্লাই কৰি চাবা আৰু কি পোৱা চাবা আমি ধৰি ললো আমি বুজিবলৈ হেতু एग्जांपल লৈছো যে let 2 3 4 and 6 are in proportion ইয়াত এটো a হৈ আছে এটো b এটো c এটো d এতিয়া আমি চাওঁচোন এই অপচনটো আমি শুদ্ধ বুলি লৈছো যে a plus b by b হৈ আছে কি আনসাৰ পাম আমি চাম আৰু ইয়াটো একেটা আনসাৰ পাব লাগে a plus b তাহলে 2 plus 3 by b মানে হৈ আছে 3 তাহলে এটো হৈ গল 5/3 এতিয়া আমি এটো চাওঁচোন c plus d by d c মানে হৈ আছে 4 আৰু d মানে হৈ আছে 6 তাহলে 4 plus 6 by d তাহলে 6 হৈ আছে 4 plus 6 তাহলে হৈ গল 10/6 যদি ক্যান্সেল কৰি দিও 2 এ কৰিলে 3 হৈ যাব আৰু এটো 5 হৈ যাব তাহলে আমি পাই গলো 5/3 ইয়াত পালো আমি 5/3 ইয়াতো আমি পালো 5/3 তাহলে এই অপচনটো আমাৰ কোনটো শুদ্ধ হ'ব c2 হ'ব আনসাৰটো আমি কি লিখিব লাগে c a plus b by b equal to c plus d by d তোমালোকে এই গিটাটো এপ্লাই কৰি চাবা বাকি তিনটা অপচন আৰু কি পোৱা চাবা 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে আমি চাওঁচোন the value of x to the power n plus x to the power n plus 1 by x to the power n is 1 plus x to the power n plus 1 1 plus x আৰু 0 ইয়াৰ ভিতৰত কোনটো হয় আমি চাওঁচোন আমাক দিয়া আছে x to the power n plus x to the power n plus 1 by x to the power n এতিয়া ইয়াত x to the power n আছে আৰু ইয়াত n plus 1 আছে এতিয়া এটো আমি ক্লাস 8 9 ত শিকি আইছো যে a to the power m plus n যদি হৈ থাকে তেতিয়া আমি লিখোঁ কি a to the power m into a to the power n তাৰ মানে আমাক কৈছিলে যদি বেস কিটা একে হৈ থাকে তেতিয়া পাৱাৰবু প্লাস হৈ যায় যদি নাম্বার দুটা মাল্টিপ্লাই হৈ থাকে তাৰ মানে ইয়াত আমাৰ এটো প্লাস হৈ আছে আমি এনেকে ভাঙি দিব পাৰো ভাঙি আমি কি পাম চাও x to the power n plus এটো x to the power n into x to the power 1 হৈ আছে বা অকল x to the power 1 বুলি আমি লিখিব পাৰো এটো x to the power n এটা ইয়াৰো x to the power n আছে ইয়াৰো x to the power n আছে আমি কমন লৈ লম x to the power n টো আমি কমন ললো ইয়াত থাকি গল 1 প্লাস x to the power n টো কমন আহিলে আৰু ইয়াত থাকি গল x to the power 1 তাৰ মানে অল x বুলি লিখিম আমি আৰু ইয়াত তলত আছে x to the power n যেতিয়া এটা মাল্টিপ্লাই হৈ আছে তেতিয়া এটো আমি কাটি দিব পাৰো তাৰ মানে আমাৰ আনসাৰ হৈ গল 1 plus x তাৰ মানে অপচন হৈ গল b 6 নম্বৰ আমাক কৈছে the number 3 to the power 13 minus 3 to the power 10 is divisible by 2 and 5 3 and 10 2 and 7 2 3 and 13 বুলি দিছে আমি চাওঁচোন এটো কেনেকৈ কৰিব পৰা যায় 3 to the power 13 minus 3 to the power 10 দিয়া আছে এতিয়া ইয়াত আৰু ইয়াত আমাৰ যদি পাৱাৰটো একে থাকিলহেন তেতিয়া হলে আমি কমন লব পাৰিলেন কিন্তু আমি এতিয়া পৰা নাই আমি কৰি লব লাগিব তাৰ মানে এটো আমি 3 to the power 13 টো আমি লিখি দিব পাৰো 3 to the power 10 plus 3 আৰু এটো minus 3 to the power 10 হৈ আছে এটো আমি 10 plus 3 কিয় কৰিলো কাৰণ ইয়াত কি হৈ আছে 3 to the power 10 আছে এটো কাৰণ আমি 10 টো ৰাখিলো আৰু প্লাস কৰি কি থাকিলে হেটো লিখিলো এতিয়া আমি কমন লব পাৰো তাৰ আগত আমি এটো ভাঙি লম ইয়াৰ আগত যেটো ফৰ্মুলা ইউজ কৰিলো হেতুকে আমি ইউজ কৰিম তাৰ মানে আমি এই ফৰ্মুলাটো ইউজ কৰিম 3 to the power 10 into এটো হৈ যাব 3 কিউব minus 3 to the power 10 এতিয়া আমি চাও 3 to the power 10 টো আমি কমন লৈ লম আৰু ইয়াত 3 to the power 10 টো কমন ললো ইয়াত থাকি গল 3 কিউব আৰু ইয়াত যেতিয়া 3 to the power 10 ললো আমাৰ ইয়াত থাকি গল 1 এটো 3 to the power 10 হৈ আছে আৰু এটো হ'ব 27 3 কিউব মানে 27 minus 1 তাৰ মানে 26 হৈ আছে এতিয়া সোয়া ইয়াত যেতিয়া এই দুটা মাল্টিপ্লাই আছে 3 to the power 10 আছে তাৰ মানে এই বেসটো যে 3 হৈ আছে এটো মানে ইয়াক 3 এ ডিভাইড হ'ব তাৰ মানে আমি এটা নাম্বার পাই আছো ইয়াক ডিভাইড হোৱা 3 আৰু এটা আমি সাম 26 ক কি ডিভাইড হয় 26 ক আমি 2 এ ডিভাইড কৰিব পাৰো 13 হৈ যায় আকৌ 26 ক আমি 13 ও ডিভাইড কৰিব পাৰো তেতিয়া আমাৰ 2 হৈ যায়
তাৰমানে আমি কি গম পালো এটো নাম্বাৰ 3 এ ডিভাইড হ'ব আৰু এ নাম্বাৰটো 2 আৰু 13 এ ডিভাইড হ'ব তাৰমানে গোটেই নাম্বাৰটো আমি কিহে কিহে ডিভাইড হ'ব 2 3 and 13 এ ডিভাইড হ'ব তাৰমানে আমাৰ অপচনটো হ'ব লাগে ডি যে 2 3 and 13 5 কলে the standard form of a number is k into 10 to the power m where m is an integer the value of k is 1 less than k less than 10 1 less than equal to k less than equal to 10 ইয়াৰ আকৌ এফালে আমাৰ একো নাম্বাৰে নিলে যে less than k দিছে আৰু less than equal to 10 দিছে ইয়াত দিছে 1 less than equal to k less than 10 এতিয়া স্ট্যান্ডার্ড ফর্ম আমি কেনেকৈ লিখিছিলো যে যদি আমাৰ এনেকুৱা নাম্বাৰ এটা দিয়া থাকে তেতিয়া আমি এটাৰ পাছতে পইণ্ট দিব লাগে এনেকৈ আমি লিখিব লাগে আৰু যদি আমাৰ বোলে 0.023 দিয়া আছে তেতিয়া আমি লিখিব লাগে কি এটা নাম্বাৰৰ পিছত তাৰমানে 2.3 ইনটু 10 to the power -2 আমি এনেকৈ লিখিব লাগে এতিয়া ইয়াত যদি চাও আমি পইণ্টৰ আগত 1 আছে ইয়াত পইণ্টৰ আগত 2 আছে আৰু আমি স্ট্যান্ডার্ড ফর্মটো তেনেকৈ লিখিব লাগে যে 0 পাছত আমি পইণ্ট নিদিওঁ আমি সদায় এটা ডিজিটৰ পাছত পইণ্ট দিওঁ 0ৰ বাহিৰে আন কিবা ডিজিটৰ পাছত আমি পইণ্ট দিওঁ আৰু সেইটো সদায় এটলিষ্ট 1 থাকিবই বা 1তকৈ ডাঙৰ হৈ থাকিব পাৰে কিন্তু 10তকৈ ডাঙৰ হ'ব নোৱাৰে কিয় আমি দুটা পাছত পইণ্ট নিদিওঁ আমি সদায় এটা পাছতে দিওঁ তাৰমানে আমি 1ৰ পৰা 9 লৈকেহে পাব পাৰোঁ তাৰমানে হয়তো 1ও পাব পাৰোঁ বা তাতকৈ ডাঙৰো পাব পাৰোঁ কিন্তু 10তকৈ আমি ডাঙৰ পাব নোৱাৰোঁ বা 10ও পাব নোৱাৰোঁ সেইবাবে আমাৰ আনসাৰটো ইয়াত কি হ'ব লাগে এই ডিটো হ'ব লাগে যে কেটো 1ৰ সতে সমান হ'ব পাৰে নহলে ডাঙৰ হ'ব পাৰে কিন্তু 10তকৈ সদায় হি সৰুৱে হ'ব সেইটো কাৰণে ইয়াত অপচন আমাৰ হ'ব লাগে ডি 6 কলে the value of 2.03 into 10 to the power -5 is 0.203 0.0000203 20,300 0.00203 আমাক দিয়া আছে 2.03 into 10 to the power -5 যেতিয়া ওপৰত মাইনাসত থাকে পাৱাৰটো তেতিয়া পইণ্টটো সদায় লেফট সাইডে যায় আৰু যদিহে পাৱাৰটো প্লাসত থাকে তেতিয়া পইণ্টটো সদায় ৰাইট সাইডে যায় আমি এটা কথা মনত ৰাখিব লাগে যে পাৱাৰটো যি থাকিব হিমান ঘৰ যদি মাইনাসত থাকে হিমানটা প্লেস কি লেফট সাইডে আহিব তাৰমানে ইয়াত আমি যদি লিখি লওঁ 203 পইণ্টটো ইয়াত আছে কিন্তু টু দি পাৱাৰ -5 আছে হেতু কাৰণে 5 প্লেसेस লেফট সাইডে যাব তাৰমানে ইয়াত যদি থাকে এঘৰ আহিলে কিন্তু আৰু আহিবলটো আমাৰ জায়গা নাই কোনো ডিজিট নাই আমি এৰ কাৰণে 4টা 0 দি লওঁ পইণ্টটো ইয়াত আছিল 1 2 3 4 5 টু দি পাৱাৰ -5 আছিল হেতু কাৰণে 5টা প্লেস লেফট সাইডে আহিলে আৰু আগত আমি 0 এটা দিলু তাৰমানে আমাৰ অপচন কোনটো মিললেগে আমাৰ অপচন মিলিবগে বি Question number 7 আমাক ক'লে if the HCF of 408 and 1032 is expressible in the form of 2064 plus 408p then the value of p is 5 -5 4 -4 তেমা কৈছে এই নাম্বাৰ দুটাৰ যদি HCF উলিয়াও হে HCF টোক আমি এটো ফৰ্মটো লিখিব পাৰো এতিয়া যদি আমি এটো ফৰ্মত লিখিবলৈ যাও তেতিয়া p ভ্যালুটো কি হ'ব আমাক হেতু লাগে তাৰ কাৰণে আমি জানিব লাগিব 408 and 1032 ৰ HCF কি হ'ব তাৰ কাৰণে আমি ফেক্টৰাইজ কৰি দিও 408 2 এ গইলো এটো 2 হল এটো 0 এটো 4 2 এ গইলো 2 1 0 2 এটো 0 এটো 2 2 এ গইলো এটো 5 টাইমস গল 10 হল আৰু 1 এটা 2 এ না যায় 5 + 1 6 হৈ আছে 6 মানে 3 টেবুলত আহি আছে 3 এ ডিভাইড হৈ আছে 3 1 are 3 here 5 - 3 2 হৈ যাব 21 7 17 is a prime number আমি আৰু নকৰো তাৰ মানে আমি 408 মানে পালো 1 2 3 2 কিউব into 3 into 17 এটা আমি 1032 কৈছো 2 এ গইলে আৰু 5 2 1 are 2 3 - 2 1 12 হল আৰু 6 60 2 এ গই দিম আকৌ 2 2 are 4 5 - 4 1 11 হৈ গল 5 times about 10 11 minus 10 1 থাকিব 16 তাৰমানে আকৌ 8 times হ'ব আকৌ 2 এ কৰি দিও 2 1 are 2 2 2 are 4 5 - 4 1 এটো 9 2 9 are 18 হৈ গল
এতিয়া চাওঁচোন 2 এ নাযায় 9 + 1 10 + 2 12 হৈ গ'ল 12 টো 3 টেবুলত আহে আৰু 3 টেবুলত আহে মানে 3 এ ডিভাইড হয় 3 4 জাৰ 12 3 3 জাৰ 9 হৈ গ'ল এতিয়া আমি 43 টো প্ৰাইম নাম্বাৰ হয় এটো কাৰণে আমি ইয়াত লিখিব পাৰো 1032 তাৰমানে আমি কি পালো 1 2 3 2 কিউব পালো into 3 পালো into 43 পালো এতিয়া আমাক HCF লাগে HCF 408, 1032 HCF আমাক কি কৈছিলে কমন কেটা আহিব আৰু হাই লোৱেষ্ট পাৱাৰটো আহিব কিন্তু ইয়াত দুইটাতে পাৱাৰ একে আছে এটো কাৰণে 2 কিউব হ'ব আৰু 3 টো কমন আছে 3 টো আহিব বাকি 17 আৰু 43 কমন নাই এটো কাৰণে নাহে 2 কিউব তাৰমানে 8 into 3 হৈ যাব 24 তাৰমানে এই দুটা HCF আমি পালো 24 আৰু 24 টোক আমি এক্সপ্ৰেছ কৰিব পাৰো এই ফৰ্মত therefore আমি কি গম পালো যে 2064 plus 408 p equal আমি লিখিব পাৰো 24 কাম এটা কৰো আমি এটো ইফালে লৈ যাও 408 p থাকক হয়তো 24 আগৰ একো নাই প্লাস এফালে আহি গল মাইনাস হৈ গল 2064 minus 24 এটো 0 এটো 4 এটো 0 এটো 2 হেতে মাল্টিপ্লাই হৈ আছে 408 into p আমি p টো ৰাখি দিও ইয়াত এটো ডিভাইড হৈ যাব তাৰমানে 408 টো তলত আহি যাব আৰু এটো আমি পাইছো 2040 ডাঙৰ ডাঙৰ মাইনাস থাকিলে সদায় আনসার মাইনাস আহে এটো আমি ক্যান্সেল কৰিব পাৰো ক্যান্সেল কৰি হতকে আমি চাওচোন 8 into 5 কৰিলে 40 40 0 পাও আমি 5 এটা মাল্টিপ্লাই কৰি চাও যদি কটাকটি হৈ কৰিব পাও কৰি দিম ক্যান্সেল কৰিব পাৰিলে 5 8 * 40 4 থাকিল আকৌ 5 0 * 0 হৈ গল প্লাস 4 4 হৈ গল আৰু 5 4 * 20 হৈ গল তাৰমানে এটো আমি যদি 1 এ এটো 408 এ ডিভাইড কৰো 1 পাম আৰু এটো 5 পাম therefore p আমি পাই গলো -5 তাৰমানে আনসার হৈ যাব লাগে b question number 8 ত কলে if the sum of the zeros is as half of their product of the quadratic polynomial x square minus k plus 6 into x plus 2 into twice x plus 1 the value of k is k equal to 2 k equal to 6 k equal to 5 k equal to 3 quadratic polynomial na dia ase aru amak koise je sum of the zeros is half of their product সাউন্ড আমাক কি দিয়া আছে px বুলি আমি লইলো x square minus k plus 6x plus 2 into twice x plus 1 so ইয়াত x to ইয়াতো আছে x দুটা জায়গা থাকিব নোৱাৰিব x এটা জায়গা থাকিব পাৰিব এবাবে আমি ভাঙি লব লাগিব যে x square minus এটো kx হৈ গল minus এ plus এ minus 6x হৈ গল plus এটো 4x হৈ গল plus a plus 2 into 1 2 হৈ গল x square minus kx minus a plus a minus হৈ গল ডাঙৰ ডাঙৰ minus 6 minus 4 twice x হৈ গল plus 2 এতিয়া আমি x টো কমন লৈ ল'ব লাগিব আকৌ x square minus এ minus টো লোৱা কাৰণে k টো প্লাস হৈ গল আৰু এই minus টো প্লাস হৈ যাব plus 2 কাৰণ ব্ৰেকেটটো কৰিলে এটো minus k হৈ যাব আকৌ minus a plus a minus 2 হৈ যাব ইয়াত আমি চাওচোন কি কি পালো a ইকুয়াল টু পাইছো ইয়াত একো না থাকিলে 1 থাকে b মানে আমি পাইছো -k + 2 আৰু c মানে পাইছো 2 এতিয়া আমাক কৈছে যে ইয়াৰ 0 গেটাৰ সামটো প্ৰডাক্টৰ হাফ বুলি কৈছে তাৰমানে আমাক কৈছে যে -b/a ইকুয়াল টু হাফ অফ c by a তলত আছে আমি কাটি দিলো মাইনাস তো আছে আকৌ b মানে পাইছো -k + 2 ইকুয়াল টু 1/2 ইনটু c মানে পাইছো আমি 2 2 ক্যান্সেল হৈ গল মাইনাস এ প্লাস k হৈ গল আৰু প্লাস মাইনাস এ -2 হৈ গল আৰু ইয়াত থাকি গল 1 k টো লাগে -2 টো আমি লৈ যাও 1 ইয়াত minus से plus 2 हो जाबो therefore k আমি পাই গলো 3 তাৰমানে অপচন হ'ব লাগে d